শিৱসাগৰৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ 12খন জিলা পৰিষদৰ 5খন আঞ্চলিক পঞ্চায়ত আৰু 82খন গাঁও পঞ্চায়তৰ বাবে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ৰাইজৰ দল কাৰ্যকৰী সভাপতি ভাস্কৰ ডি শইকীয়া। ভাস্কৰ ডি শইকীয়াই কয়, শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আমি ইতিবাচক সঁহাৰি পাইছোঁ। পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফলাফল পাম বুলি আশাবাদী। চেৰেকাপুৰ পঞ্চায়তৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগ। সংগ প্ৰদান ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ ডি শইকীয়া আৰু ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা মুনীন্দ্ৰ লাহৰ। পঞ্চায়তে তথা ৰাইজৰ পদূলিয়ে গৈ ৰাইজৰ দলৰ কৰ্মীসকলে প্ৰচাৰ অভিযান চলায়। হয়, মই মোৰ জিলা পৰিষদৰ অন্তৰ্গত মই যিহেতুকে শিৱসাগৰ সমষ্টিৰ ৰংপুৰ জিলা পৰিষদৰ অন্তৰ্গত ৰাইজৰ দলৰ হৈ পেলাই মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু মই 7টা পঞ্চায়তৰ অন্তৰ্গত বহু মানুহৰ ওচৰলৈ গৈছোঁ। প্ৰত্যেকটো পঞ্চায়তে মই ঘূৰিছোঁ আৰু ঘূৰাৰ লগতে মই দেখিবলৈ পাইছোঁ যে বিগত দিনবিলাকত পঞ্চায়তৰ যিখিনি ডেভেলপমেণ্ট ফাণ্ডৰ পৰা আদি কৰি যিখিনি কাৰ্য কৰিবলগীয়া আছিলে বহু ঠাইত মানে ৰৈ গৈছে। তেওঁলোকে আমাক বহুতখিনি সমস্যাৰ কথা তেওঁলোকে অৱগত কৰিছে। সেই সমস্যাবিলাক দেখি আমাৰো খুব দুখ লাগিছে। বহু ঠাইত পানীৰ ব্যৱস্থাটো যদিও দিছে, পানীৰ ব্যৱস্থাবিলাক হোৱা নাই। বহু ঠাইত নলা নৰ্দমাবিলাক একেবাৰে পোত খাই ৰৈছে আৰু বহু ঠাইত ৰাস্তা পদূলি যিবিলাক গলিয়ে সৰু ৰাস্তাবোৰ আছে তেওঁলোকে কেতিয়াও সেইবিলাকৰ ফালে মনেই নকৰিলে। গতিকে আমি ভাবিছোঁ আগন্তুক দিনত তেওঁলোকে আমাক ৰাইজৰ দলৰ এই আমাৰ প্ৰাৰ্থিত্ব তেওঁলোকে একচেপ্ট কৰিব, তেওঁলোকে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব, তেওঁলোকৰ বহুমূলীয়া ভোটটো আমাক প্ৰদান কৰিব। তাৰ বাবে আমি তেওঁলোকৰ ওচৰত অনুৰোধ কৰি আছোঁ যাতে আমি তেওঁলোকক এখন আদৰ্শমূলক আমি পঞ্চায়তী ৰাজ আমি দিব পাৰিম। তাৰ বাবে তেওঁলোকক মই অনুৰোধ জনাইছোঁ। তাৰোপৰি মই আপোনালোকৰ চেনেলসমূহৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলৰ ওচৰলৈ এতিয়াও মই যাব পৰা নাই, যিহেতুকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিখিনি সময় পাইছোঁ খুব কম সময় পাইছোঁ। এই কম সময়ৰ ভিতৰতে বহু মানুহৰ লগত মই লগ কৰিব পৰা নাই। মই নিজে আগবাঢ়ি গৈ মোৰ চিনাকি দিছোঁ যাতে ভৱিষ্যতে কোনোজন লোকে যাতে মোক বিচাৰি হাহাকাৰ কৰিবলগীয়া নহয়। মই নিজৰ ফোন নম্বৰ প্ৰদান কৰি আহিছোঁ আৰু তেওঁলোকে মোক সকলো সময়তে সততে লগ পোৱাকৈ তেওঁলোকক মই জনাই আহিছোঁ, লগ পাব পাৰিব বুলি জনাই আহিছোঁ। সেয়েহে মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ যোগেদিয়ে মই তেওঁলোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ, যিসকলৰ ওচৰলৈ মই যাব পৰা নাই ক্ষমা প্ৰাৰ্থী, আপোনালোকৰ ওচৰত মই চিনাকি দিওঁ। মোৰ নামটো হৈছে ৰীতামণি ফুকন বৰা। মই ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী হয়। ৰাইজৰ দলৰ হৈ মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো চিলিণ্ডাৰ চিনত প্ৰদান কৰি মোক জয়যুক্ত কৰি আপোনালোকৰ সেৱা কৰিবৰ কাৰণে মোক সহায় কৰিব বুলি মই আশা কৰি ইয়াতে ক'লোঁ। ধন্যবাদ। প্ৰথম কথাটো হৈছে শিৱসাগৰত আমি যথেষ্ট আশাবাদী, কাৰণ শিৱসাগৰ সমষ্টিবাসী ৰাইজ সচেতন আৰু বিবেকবান ভোটাৰ আৰু তেখেতসকল সচেতন আৰু বিবেকবান ভোটাৰ কাৰণেই 21ৰ বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিৰ হাজাৰ প্ৰলোভনকো নেওচা দি কাৰাগাৰত থকা অৱস্থাতে অখিল গগৈ ডাঙৰীয়াক জয়ী কৰাই আনিছিল। আমি কোনো তেখেতসকলক প্ৰতিশ্ৰুতি দিব পৰা নাছিলোঁ। গতিকে শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। এইবাৰ আমি প্ৰতিটো জিলা পৰিষদতে আৰু প্ৰতিটো আঞ্চলিক পঞ্চায়ততে একোজন দক্ষ নিকা প্ৰাৰ্থীক আমি আগবঢ়াই দিছোঁ আৰু 21ৰ বিধানসভা নিৰ্বাচন যেনেকৈ ৰাইজে আমাক আশীৰ্বাদ কৰিছিল, মৰম কৰিছিল, এইবাৰ পঞ্চায়ত নিৰ্বাচনটো একেদৰে আমাক মৰম আৰু আশীৰ্বাদ কৰিব বুলি আমি আশাবাদী। আচলতে যদি 2026ৰ পূৰ্বে আমাৰ 2025ৰ পঞ্চায়ত নিৰ্বাচনটো সঁচাকৈ এখন ছেমিফাইনেল সদৃশ আছিল। কিন্তু আমাৰ বিৰোধীৰ দুৰ্ভাগ্য যে আমি বিৰোধীয়ে একলগ হৈ আমি পঞ্চায়ত নিৰ্বাচনটো খেলিব নোৱাৰিলোঁ। আমি ভাগ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলিছোঁ। আমি আজি কংগ্ৰেছে ৰাইজৰ দলৰ বিৰুদ্ধে খেলিছে, আকৌ ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে খেলিছে। গতিকে আমি বিৰোধী একলগ হৈ খেলাৰ হ'লে যি ফলাফল পালোহেঁতেন, বিৰোধী একলগ হৈ খেলা হ'লে যি নেৰেটিভ সৃষ্টি হ'লহেঁতেন, এইবিলাক একোৱেই আমি পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিলোঁ। আমি ৰাইজৰ দলে প্ৰথমটো দিনৰ পৰাই কৈ আছিলোঁ যে আহক আমি সকলো বিৰোধী দল একলগ হৈ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ আৰু আমি যদি পঞ্চায়ত নিৰ্বাচনটো একলগ হৈ একেবাৰে খেলিলোহেঁতেন, তেনেহ'লে আমাৰ যি মিত্ৰতাৰ কথা কৈছোঁ, সেই মিত্ৰতা কেৱল গুৱাহাটীৰ হোটেলত বহি থকা এখন মিত্ৰতা নহ'লহেঁতেন। সেই মিত্ৰতা গাঁৱে আমাৰ নেতা কৰ্মীসকলৰ মাজতে সেই মিত্ৰতা হ'লহেঁতেন। কিন্তু যিহেতু আমাৰ এই মিত্ৰতা নহ'ল আৰু এতিয়া আমি পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছে ৰাইজৰ দলৰ বিৰুদ্ধে, ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে বা অন্য ক'ৰবাত জাতীয় পৰিষদৰ কংগ্ৰেছৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে, যি পৰিৱেশ আচলতে পৰিৱৰ্তনকাৰী অসমৰ জনগণে বিচৰা নাছিল। গতিকে মই আশা ব্যক্ত কৰিম যে আমি এই পঞ্চায়ত নিৰ্বাচনটোত আমি যি ৱাৰ্ম আপ হ'ব লাগিছিলে, বিৰোধী দলসমূহ একত্ৰিত বিৰোধী ঐক্যমঞ্চ আমি ৱাৰ্ম আপ হ'ব নোৱাৰিলোঁ। গতিকে আমি 26ত কেনেকৈ একলগ হ'ব পাৰোঁ, তাৰ কাৰণে এতিয়াই যাতে আমি সকলোৱে আন্তৰিকতাৰে
চেষ্টা কৰোঁ, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।